ৰাজ্যৰ পঞ্চম পৰ্যায়ৰ গণোৎসৱ আৰম্ভ হ'ল যোৱা দুদিনৰ পৰা। লখিমপুৰ জিলা বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পথালিপাহাৰ অঞ্চলৰ বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়তো তৃতীয় দিনা বহি মূল্যায়নৰ বাবে আজি পুৱা 8:45 বজাত প্ৰাতঃ সভাৰে আৰম্ভণি কৰে। বিগত 4টা বছৰত ভাল ফলাফল লাভ কৰা বিদ্যালয়খনে এইবাৰো উৎকৃষ্ট ফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলো শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক মাতৃগোট সকলোৱে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰিপূৰ্ণ এইখন পথালিপাহাৰ অঞ্চলৰ বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰায় দিশতে আগবঢ়া বুলি ক'ব পাৰি। কিদৰে পুনৰবাৰ এইখন বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয় উজ্বলি উঠে সেয়া নিশ্চিতভাৱে ফলাফলৰ পাছত গম পোৱা যাব। শৈক্ষিক দিশত আগবঢ়া বিদ্যালয়খনে ভাল ফলাফল লাভ কৰিব বুলি আশা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা। আজি পঞ্চমলানি গুণোৎসৱৰ এক্সটাৰ্নেল এভালুৱেটৰ হিচাপে আমাৰ মাজলৈ অহা কোঁৱৰ বাইদেউ CRC অধ্যক্ষ পুলক বৰা, পৰিচালনা সমিতিৰ বিষয়ববীয়া আমি দেশৰ সন্মান অটুট ৰাখিবলৈ পঞ্চম ৰাউণ্ড গুণোৎসৱৰ ক্ষেত্ৰত আমি বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথমে আমি চৰকাৰক ধন্যবাদ জনাম, শিক্ষা বিভাগক ধন্যবাদ জনাম, যিহেতু ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী উত্তৰণৰ ক্ষেত্ৰত আমি বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ে চৰকাৰক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি আমাৰ অভিভাৱকসকল আৰু স্থানীয় যুৱক যুৱতী আমাৰ কমিউনিটি পাৰ্টিচিপেটৰ ক্ষেত্ৰত যি অৰিহণা যোগাইছে আমি তেওঁলোকক ধন্যবাদ জনাম। তাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খন সৰু হ'ব পাৰে, বিদ্যালয়খন হয়তো সকলো সুন্দৰ নহ'ব পাৰে, কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে আমি তেওঁলোকক কথা দিছোঁ সেইমতে তেওঁলোকে কাম কৰিছে। চৰকাৰে যি নিৰ্দেশনা দিছে কিটচেন গাৰ্ডেনৰ কথা, আমাৰ বিদ্যালয়ে আমি কিটচেন গাৰ্ডেন আজি 3 মাহ ধৰি পেলাই আমি কিটচেন গাৰ্ডেনৰ পৰা আমি শাক পাচলি আমি ছাত্ৰ ছাত্ৰীক খুৱাইছোঁ আৰু চৰকাৰে যি নীতি নিৰ্দেশনা আছে সেইখিনি আমি সুচাৰুৰূপে পালন কৰিছোঁ। আৰু আমাৰ বিদ্যালয়খন এখন আমি সদায় জাকত জিলিকা বিদ্যালয় কৰিব লাগে সদায় চেষ্টা কৰিছোঁ, যিহেতু ৰাজ্যপাল পুৰস্কাৰ পোৱাটো ইমান সহজ কথা নহয়। আমি একেৰাহে একেধাৰে 20ৰ পৰা 25জন ছাত্ৰ ছাত্ৰী আমি জিলাখনৰ ভিতৰত ৰাজ্যপাল পুৰস্কাৰ দিবলৈ সক্ষম হৈছোঁ। মই নিজেও মোৰ 2জন স্কাউট আৰু গাইড মাষ্টাৰ থকাৰ পাছতো মই নিজেও স্কাউটৰ লগত জড়িত হৈ পেলাই ছাত্ৰ ছাত্ৰীক উত্তৰণত কাম কৰিছোঁ। এইবাৰ মই প্ৰথমবাৰৰ কাৰণে ষ্টেট এৱাৰ্ড পাইছোঁ স্কাউটত। সেইটো মই নিজেই অনুভৱ কৰোঁ যে মই কেতিয়াও বিচৰা নাই যে মই তাক ষ্টেট এৱাৰ্ড মোক দিয়ক, কিন্তু গুৱাহাটীৰ পৰা ৰাজ্যই মোক বিচাৰি নি পেলাই স্কাউটৰ কৰি থকা মোৰ সেৱাৰ বাবে দিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু যি ব্যৱস্থাৰে শিক্ষা পদ্ধতিক আগুৱাই নিব বিচাৰিছে এই ক্ষেত্ৰত আমাৰ যি শিক্ষাৰ ক্ষেত্ৰত যিটো অতুল প্ৰভাৱ, যেনেকৈ আমি ছাত্ৰ ছাত্ৰীক সকলো ফালৰ পৰা গুণাগুণেৰে আমি উন্নত কৰিব পাৰোঁ, গুণ সৃষ্টি কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আৰু আমি নিশ্চয় আশাবাদী আমাৰ কোনো ছাত্ৰ ছাত্ৰীয়ে এই ক্ষেত্ৰত পিছলৈ নাযাব, আমি নিশ্চয় তেওঁলোকক আগুৱাই লৈ যাব পাৰিম। ধন্যবাদ।